আজি মই আপোনালোকৰ আগত মোৰ এটা নিজৰ ব্যক্তিগত কথা এটা অৱগত কৰিবলৈ আগবাঢ়িছোঁ। এইটো ঘটনাটো খুবেই আচৰিত ধৰণৰ। কথাটো হ'ল এনেকুৱা যে আমাৰ যদি ঘৰুৱা গাড়ী বা মটৰচাইকেল চুৰি হৈ যায়, আমি পুলিচৰ ওচৰলৈ যাওঁ, প্ৰশাসনৰ ওচৰলৈ যাওঁ সহায় বিচাৰি যে মোৰ মটৰচাইকেলখন হেৰালে বা মোৰ গাড়ীখন হেৰালে। এতিয়া মোৰ মটৰচাইকেলৰ লগত এনেকুৱা এটা ঘটনা হৈছে যে মই পুলিচৰ ওচৰলৈ যাবলৈ ভয় খাইছোঁ। কি কাৰণে ভয় খাইছোঁ, মোৰ নামত এখন চালান আহিছে পুলিচৰ, লখিমপুৰ পুলিচৰ পৰা, যে মই 9/12/2023 তাৰিখে ছিট বেল্ট নথকাকৈ মোৰ মটৰচাইকেল চলাই গৈছোঁ। এতিয়া কথাটো এনেকুৱা আচৰিত হৈছে যে মটৰচাইকেলত ছিট বেল্ট নাথাকে, সেইখন লাগিলে মই শিৱসাগৰতে চলাওঁ বা লখিমপুৰতে চলাওঁ, যোৱাতে চলাওঁ। এতিয়া কথাটো হৈছে মই লখিমপুৰলৈ আজি 4-6 বছৰে যোৱা নাই। গাড়ীত হওক, ট্ৰেইনত হওক, প্লেনত হওক, কোনোফালে মই লখিমপুৰলৈ যোৱা নাই। কিন্তু মোলৈ এটা চালান আহি গৈছে। চালানখন আহিছে মোৰ মটৰচাইকেলৰ নামত। মটৰচাইকেলৰ নাম্বাৰটো মই আপোনাক কৈ দিছোঁ, AA04L1173। এইখন মোৰ হিৰো স্প্লেণ্ডাৰ মটৰচাইকেল হয়। এই মটৰচাইকেলখনৰ আমাৰ অসম চৰকাৰৰ স্মাৰ্ট পুলিচ ফালৰ পৰা এখন মোক চালান দিছে যে মই সেই মটৰচাইকেলখন চলাই যাওঁতে মোৰ ছিট বেল্ট নাছিলে। আৰু তাৰ সাক্ষী হিচাপে দুজন আছে, এজন হৈছে পাপা দলে, এজন হৈছে শম্ভু চাংমা। এই দুজনে সাক্ষীও দিছে। আৰু এইটো মোৰ চালানটো কাটিছে লখিমপুৰ বগীনদী বজাৰ। লখিমপুৰ বগীনদী বজাৰত গৈছে, দেখাইছে চালানটোৰ লোকেশ্যনটো। কিন্তু মই এইটো জনাব বিচাৰিছোঁ যে আজি 6 বছৰ ধৰি মই লখিমপুৰ যোৱা নাই। আৰু মটৰচাইকেল লৈ এজন মানুহ শিৱসাগৰৰ পৰা লখিমপুৰ এটা অসম্ভৱীয়া কথা। তাতকৈ অসম্ভৱীয়া কথা যে ছিট বেল্ট লগাই মটৰচাইকেল কোনে চলাব, এইটো কোনো ছিষ্টেমেই নাই। তো মই এইটো ৰাইজকো জনাব বিচাৰিছোঁ আৰু আমাৰ পুলিচ প্ৰশাসনকো জনাব বিচাৰিছোঁ যে এনেকুৱাবিলাক আপোনালোকে কৰি সাধাৰণ মানুহক হাৰাশাস্তি নকৰিব। এই চৰকাৰখনে টেক্স তোলাৰ নামত যিটো এটা কৰি আহিছে, এতিয়া আমি বুজিব পাইছোঁ সাধাৰণ মানুহকো যদি এনেকৈ ধৰণে মাধমাৰ দিয়ে, মানুহ ক'লৈ যাব। আজি মই নিৰু পাই এই বস্তুটো মই কেনেকৈ এতিয়া প্ৰমাণ কৰিম যে মটৰচাইকেলত ছিট বেল্ট নাথাকে, নথকাকৈ মই ফাইনটো কেনেকৈ দিম, বা তেখেতসকলে কেনেকৈ এখন মটৰচাইকেলৰ এগেইনষ্টত ছিট বেল্টৰ ফাইন লগাইছে। এইটো আজিৰ তাৰিখত মোৰ কাৰণে এটা বৰ আচৰিত ধৰণৰ প্ৰশ্ন হৈছে। মই ৰাইজক এইটো অৱগত কৰিছোঁ। আৰু লগতে আৰু এটা কথা কওঁ যে আপোনালোকো সাৱধান হওক, যে আপোনালোকৰ মটৰচাইকেল গাড়ী এগেইনষ্টতো তেনেকুৱা ধৰণৰ আহি যাব পাৰে। ধৰক কাইলৈকে কোনোবা গাড়ীৰ হেলমেট বোলে নাই পিন্ধাৰ কাৰণে আপোনাৰ ফাইন কাটি দিছে, চালান আহিছে, হ'ব পাৰে। যেনেকৈ মটৰচাইকেলত ছিট বেল্টৰ চালান আহিছে, গাড়ীত হেলমেটৰ চালান আহিব পাৰে, এইটো সাধাৰণ কথা। এই চৰকাৰখনক মই এইটো এটা অনুৰোধ জনাম যে আপোনালোকে যি স্মাৰ্ট পুলিচৰ কথা কৈ আছে, এই স্মাৰ্ট পুলিচে এইখিনি কামৰ পৰা বিৰত থাকিলে ৰাইজৰ সুবিধা হ'ব।